থাকোঁতে সেইটো কওক। গৰম ইয়াত থাকিব নোৱাৰে, গৰমো হয়। তাৰপাছত আমি 3টা নহ'লে 10টা বজাত সেইটো সুতাই পেলাই আমি শুই থাকোঁ হেৰি আউগা পাবলৈ। থৈ পেলাই আমি পিছত শুই থাকি আৰু থাকিব নোৱাৰি ইয়াত গৰমত। উপায় নাই, সেইকাৰণে আকৌ শুব লাগিব আমি। একো আমাক দিয়া নাই চৰকাৰে। মানুহজন অসুখীয়া নেকি? গা ভাল নাছিলে, তাৰপাছত এই পোনা হ'লগৈ। ইমান আমাৰ নিচিনাই কথা ক'ব নাজানে এইটো। চকুৰে ভালকৈ নেদেখে নেকি? কোনে কাম কৰে এতিয়া? মই লোকৰ পৰা লোকৰ কোনোবা মাতিলে দান মাৰি পেলাই চাউল 1 কেজি আনে। সৰু ল'ৰাটো কেতিয়াবা আনি দিয়ে, তেনেকৈ খাই আছোঁ আৰু। গৰম ইয়াত থাকিব নোৱাৰে, গৰমো হয়। তাৰপাছত আমি 3টা নহ'লে 10টা বজাত সেইটো সুতাই পেলাই আমি শুই থাকোঁ হেৰি আউগা পাবলৈ। থৈ পেলাই আমি পিছত শুই থাকি আৰু থাকিব নোৱাৰি ইয়াত গৰমত। উপায় নাই, সেইকাৰণে আকৌ শুব লাগিব আমি ইয়াত। একো আমাক দিয়া নাই চৰকাৰে। মানুহজন অসুখীয়া নেকি? গা ভাল নাছিলে, তাৰপাছত এই পোনা হ'লগৈ। ইমান আমাৰ নিচিনাই কথা ক'ব নাজানে এইটো। চকুৰে ভালকৈ নেদেখে নেকি? কোনে কাম কৰে এতিয়া? মই লোকৰ পৰা লোকৰ কোনোবা মাতিলে দান মাৰি পেলাই চাউল 1 কেজি আনে। সৰু ল'ৰাটো কেতিয়াবা আনি দিয়ে, তেনেকৈ খাই আছোঁ আৰু। কেতিয়াৰ পৰা আছে আপোনালোক ইয়াত? মানে 5 বছৰ হ'ল। 5 বছৰ। ক'ত আছে আপোনালোক? এই লেট্ৰিনৰ। চৰকাৰী লেট্ৰিনৰ? চৰকাৰী লেট্ৰিন ইউজ কৰে বাৰু এইটো। ইউজ কৰা নাছিলে, সেইকাৰণে ইয়াত শুবলগীয়া হ'ল। মানে ধুমুহাই ভাঙি দিলে। আপোনাৰ ঘৰটো ধুমুহাই ভাঙিলে? তেতিয়াৰ পৰা ইয়াত আছে? আপুনি অন্য কাম কাজ কিবা কৰে নাই? নকৰোঁ, মই গা বেয়া যে। পৰিয়ালত কেইজন আপোনাৰ সদস্য? 4জন, মানে মাইকী মানুহ, ল'ৰা 2টা। আমাৰ গাঁৱৰে যুৱক, একে লগৰে হয়। আগতে দৰিদ্ৰ ঘৰটো খুব বেছি 1-1.5 বছৰমান হৈছে, আৰু সিহঁতে যিটো বস্তু আছিলে এইবোৰ মেৰামতিও নকৰিলেগৈ। তাৰপাছত উজ্জ্বলা আঁচনিৰ যোগেদি চিলিণ্ডাৰো পাইছে। তথাপিও যিটো জেগাত আছে আমাৰো বেয়া লাগিছে, আমাৰ অসহযোগ। তাৰপৰা এতিয়া বিধায়ক মহোদয়ে নিৰ্দেশ দিছে 3-4 দিনৰ ভিতৰত পৰিয়ালটো ভালকৈ থাকিব পৰাকৈ এটা ঘৰ সম্পূৰ্ণ কৰি দিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু এতিয়াও দৰিদ্ৰ ঘৰ এটা পাইছিলেগৈ, কিন্তু সময়মতে ডকুমেণ্টছবোৰ নিদিয়াৰ কাৰণে অলপমান দেৰি হৈছে। খুব সম্ভৱ ইলেকশ্যন ৰিজাল্ট দিয়াৰ পাছত 12-15 তাৰিখলৈ হ'ব চাগে, খুব সম্ভৱ, যদি অফিচেও সহযোগ কৰে। আৰু এইটোৱে আৰু।